अंतर्राष्ट्रीय महिला दिवस के उपलक्ष्य में आरोहण फाउंडेशन द्वारा रविवार को गुवाहाटी के होटल विश्वरत्न में आरोहण महिला कॉन्क्लेव का एक और सफल संस्करण आयोजित किया गया। आरोहण फाउंडेशन की संस्थापक डॉक्टर सीमा बोरा ने पैनलिस्ट के रूप में असम की 20 उत्कृष्ट महिलाओं का स्वागत किया, जो अपने संबंधित क्षेत्रों में उपलब्धि हासिल कर रही हैं। इस वर्ष के सम्मेलन का विषय था महिला में निवेश करें, प्रगति में तेजी लाएं। आरोहण फाउंडेशन की तरफ से हम आज यहाँ वीमेन कॉन्क्लेव कर रहे हैं और यहाँ पे 9 आरोहण एक्सीलेंस अवार्ड दिया जाएगा। तो जो अलग अलग सेक्टर में काम करते हैं, हमने इस बार चूज़ किया है नेपेड्स ग्रुप ऑफ इंस्टीट्यूट एक्सीलेंस अवार्ड के लिए। और आपका पैनलिस्ट है यहाँ पे ऐसे नेपेड्स ग्रुप ऑफ इंस्टीट्यूट है और है आपका डुगडुगी पवन अग्रवाल जी, ऐसे 9 है। और यहाँ पे जो पैनल डिस्कशन होगा या वुमेन कॉन्क्लेव जो होगा वहाँ पे और वो जो लेडी काम कर रही है अलग अलग सेक्टर की, जो खुद को इम्प्रूव कर रही है, उनका सक्सेस स्टोरीज यहाँ पे आज सब सुनेंगे। यहाँ पे रहेगा नेम केयर का CMD हितेश बरुआ सर एंड नवनीता बरगोहाई, बिजुली कलिता एंड नेपेड्स के MD और आशा बोर्डले, लाइक ऐसे हमारे 20 पैनलिस्ट रहेंगे। और आज यहाँ पे हमारे गेस्ट रहेंगे रेवेन्यू मिनिस्टर जोगेन मोहन और मृगेन सरनिया। আমি গীতসমূহ ধৰি ৰাখিবৰ বাবে আমাৰ এখন সংগীতৰ বিদ্যালয় আছে আৰোহণ সুৰ সংগম, তাতে আমি শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিওঁ। আৰু আমাৰ আৰোহণৰ যেটো কোচিং চেণ্টাৰৰ জৰিয়তে আমি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দি পেলাই বৰ্তমানলৈ 2600 মহিলাক এম্পাৱাৰমেণ্ট দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগত কিমান জড়িত হৈ আছে? মহিলা প্ৰায় 20,000 জড়িত হৈ আছে। আৰোহণ ফাউণ্ডেশ্যনৰ হয় এখন উইমেন কনক্লেভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰত্যেক বৰ্ষতে আমি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰোঁ। এই বৰ্ষত অকণমান দেৰি হৈছে আমাৰ, গতিকে আৰোহণ আমি উইমেন কনক্লেভ কৰিছোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি। ইয়াতে বিভিন্ন ক্ষেত্ৰৰ বিভিন্নগৰাকী মহিলা যিসকলে অহৰ্নিশে কষ্ট কৰি আছে আৰু নিজৰ নিজৰ ক্ষেত্ৰত সফল হৈছে। প্ৰত্যেকগৰাকী ব্যক্তিৰ অন্তৰালত একোটা সুপ্ত প্ৰতিভা থাকে আৰু সেয়া বিকাশ কৰে, নিজেই নিজক বিকাশ কৰিব লাগে। আৰু আমি সদায় কওঁ যে এগৰাকী মহিলা সবল হ'ব লাগে, কিন্তু কোনে সবল কৰিব? আমি নিজেই নিজক সবল কৰিব লাগে। আমি যেতিয়া মানসিকভাৱে সবল হৈ তুলিম, অৰ্থাৎ আমি বুজাব পাৰিম যে নহয় মই এই কামটো কৰিব পাৰোঁ, মই আগবাঢ়ি যাব পাৰিম, তেতিয়াহে এগৰাকী মহিলা সবল হ'ব পাৰিব। আৰু আমাক সকলোৱে আমাৰ ঘৰতে হওক বা সমাজখনেই হওক হাতত হাত ধৰি আগবঢ়াই লৈ গ'লে আমি আগবাঢ়ি যাব পাৰোঁ। ইয়াতে আজি প্ৰত্যেকগৰাকী পেনেলিষ্টক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তেওঁলোকৰ মুখেৰে তেওঁলোকৰ ছাকচেছ ষ্টৰিজ শুনিম আৰু লগতে ইয়াতে আমাৰ আজি এক্সিলেঞ্চ এৱাৰ্ডীসকলো আছে। 9 গৰাকীলৈ আমি আজি আৰোহণ এক্সিলেঞ্চ এৱাৰ্ড বঁটা প্ৰদান কৰিছোঁ। আমাৰ এগৰাকী এৱাৰ্ডী আহি পাইছে পৱন আগৰৱালাজী, তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আজি উপস্থিত জ্যেষ্ঠ সাংবাদিক মোৰ পৰম শ্ৰদ্ধাৰ প্ৰণয় বৰদলৈ ডাঙৰীয়া, দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিতেশ বৰুৱা দা সদায় আমাৰ আদৰ্শ, লগতে হেমন্ত চৌধুৰী ডাঙৰীয়া দাদা সদায় এনকাৰেজ কৰি আহিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ আমাৰ অনুষ্ঠানটোত সকলোৱে সহযোগ কৰি সফল কৰিব বুলি, আমাক সহায় সহযোগিতাৰে সফল কৰিব বুলি মই আশা কৰিছোঁ। আজি আৰোহণ যি কৰিব পাৰিছোঁ সেইখিনি আপোনালোকৰ বাবে 2008 বৰ্ষতে জন্ম দিছিলোঁ মহিলা আৰু শিশুসকলৰ বাবে। 17 বছৰ বয়সৰ পৰাই কাম কৰিছিলোঁ এগৰাকী বাইদেউৰ আঁচলত ধৰি ভাল লাগিছিলে মহিলাসকলৰ বাবে কাম কৰি। তেতিয়া দেখা পাইছিলোঁ তাৰমানে মহিলাসকলৰ ষ্ট্ৰাগলটো কি। মই ভাবোঁ যিকেইগৰাকী মহিলা আজি সফল হৈছে বা এটা পজিশ্যন পাইছে, একেদিনাই কিন্তু সেইটো পজিশ্যন নাপায়।
সেই পজিশ্যনটো পাবলৈ বহু কষ্ট কৰিব লাগে, বহু কাইটীয়া বাটৰ মাজেৰেহে আহি পেলাই এটা পজিশ্যন পায়। আৰু সেই যেতিয়া কিছুমান মহিলাৰ কষ্ট দেখিছিলোঁ, তেতিয়াও মোৰ মানে সেই বাইদেউৰ লগত গৈ যেতিয়া মই হিউমেন ৰাইটছৰ ছেক্ৰেটাৰী হিচাপে আছিলোঁ, প্ৰটেকশ্যন কৰিবলৈ যাওঁ, তেতিয়াই মনত এটা ভাৱ হ'ল যে মহিলাসকলৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ, আৰু সেই ভাৱেৰে আৰোহণৰ জন্ম দিছিলোঁ। আজি আৰোহণ পূৰ্ণ অৱস্থা পাইছে আপোনালোকৰ আশীৰ্বাদত। খুব বেছি আৰোহণৰ বিষয়ে নকয়, এতিয়াই ক'লে এনেই দেৰি হৈছে। আজিৰ অনুষ্ঠানটোত সকলোৰে উপস্থিতি আমি শেষলৈকে আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে মই আমাৰ পংকজ আগৰৱালা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে আমাৰ আৰোহণৰ সৈতে জড়িত হয়। Now may I request you to kindly felicitate Dr. Nobonita Borua.